হয়, দেওশাল চাৰিবাই শিৱথানত মাংগলিক পূজা অৰ্চনাৰে তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ সৈতে আৰম্ভ হোৱা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলাৰ আজি তৃতীয় অৰ্থাৎ অন্তিম দিন আৰু অন্তিম দিনা দেখা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে জোনবিলৰ বাকৰি যিহেতু আজি তৃতীয় দিনা অৰ্থাৎ অন্তিম দিনা পুৱাই গোভা দেওৰজাৰ যি অৰমবিল সেই অৰমবিলত সমূহীয়া মাছ ধৰা প্ৰথা অনুষ্ঠিত হোৱাৰ পিছত মেলাথলীলৈ আগমন ঘটিছে গোভা দেওৰজা দীপ সিং দেওৰজাৰ আৰু দীপ সিং দেওৰজাৰ লগতে যি ৰাজ পাৰিষদবৰ্গ আছে তেওঁলোক আহি উপস্থিত হৈছে মেলাথলীত আৰু তাৰ পিছতেই দেখা গৈছে মেলাথলীত যে গোভা দেওৰজাৰ নিৰ্দেশ মৰ্মে ৰজাৰ যিসকল বা বিষয়া সেই বা বিষয়াসকলে যি কৰ সংগ্ৰহৰ প্ৰতীকী ৰূপত যি কৰ সংগ্ৰহ সেই কৰ সংগ্ৰহৰ অনুমতি প্ৰদান কৰিছে আৰু এই মুহূৰ্তত আমি জোনবিলৰ বাকৰিৰ পৰা পোনে পোনে দেখুৱাইছো এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে এগৰাকী ব্যক্তি আছে আমি তেওঁৰ পৰা জানিম ক'ৰ পৰা আহিছে আমি চাংচাৰি এইবাৰ প্ৰথম আহিছে নে আগতে আহিছে এইবাৰে প্ৰথম আহিছো কেনেকুৱা লাগিছে ভাল লাগিছে বহুত ভাল লাগিছে কিবা কিনিলে নে মেলাৰ নাই সোমামে আমি এতিয়া জাষ্ট যাত্ৰা পথত আৰু কোন কোন আহিছে আমি মোৰ বন্ধু আছে কেইজন আহিছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আহিব অহাবাৰ আহিম নিশ্চয় এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা আচলতে লোকসকল আহিছে জোনবিল মেলা যিহেতু ঐতিহাসিক গোভা দেওৰজাৰ এই জোনবিল মেলা উথপ থপ পৰিৱেশ এক উখল মাখল পৰিৱেশ আৰু এনেধৰণে বিভিন্ন প্ৰান্তৰ লোকসকলৰ সমাগম ঘটিছে আৰু যিহেতু আজি গোভা দেওৰজাৰ যি জোনবিল মেলা এই জোনবিল মেলাৰ তৃতীয় অৰ্থাৎ অন্তিম দিন আৰু অন্তিম দিনা এনেধৰণে লোকে লোকাৰণ্য এক পৰিৱেশ দেখা গৈছে যিহেতু পুৱাই গোভা দেওৰজাৰ অৰমবিলত সমূহীয়া মাছ ধৰা প্ৰথা অনুষ্ঠিত হৈছিলে আৰু তাৰ পিছতে মেলালৈ আগমন ঘটিছিলে গোভা দেওৰজা দীপ সিং দেওৰজাৰ আন এগৰাকী ব্যক্তি আছে এগৰাকী বাইদেউ আছে আমি তেওঁৰ পৰা জানিম বাইদেউ ক'ৰ পৰা আহিছে এইবাৰ প্ৰথম আহিছে নে আগতে আহি থাকো প্ৰতিবাৰে কেনেকুৱা লাগে ভাল লাগিছে কিবা কিনিলে নে মেলাৰ পৰা নাই এতিয়া আহিছোহে এই মেলাৰ এটা ঐতিহ্য আছে বিনিময় প্ৰথা হয় বা কুকুৰা যুঁজা সমূহীয়া মাছ ধৰাৰ প্ৰথা এইসমূহ কেতিয়াবা দেখিছে চাওঁ মই প্ৰতি বছৰে আহো যিহেতু চাওঁ আৰু কিবা কিনিছে নেকি নাই কিনিব নাই এতিয়া আহিছো আৰু ধন্যবাদ জনাইছো এনেধৰণে দেখাইছো আমি জোনবিল মেলাৰ যি পৰিৱেশ আচলতে লোকে লোকাৰণ্য পৰিৱেশ যথেষ্ট লোক আহিছে আমি আন এগৰাকী ব্যক্তি আছে আমি তেওঁৰ পৰা কিছু কথা জানিম জোনবিল মেলাৰ আজি তৃতীয় অৰ্থাৎ অন্তিম দিন লোকে লোকাৰণ্য এক পৰিৱেশ কি ক'ব সঁচাকৈ ভাল লাগিছে ঐতিহাসিক জোনবিল মেলা আজি দ্বিতীয় দিনা ইয়াত এই লোকাৰণ্য হৈছে আৰু তিৱা জাতিৰ কাৰণে গৌৰৱ আৰু ইতিহাসত আছেই আৰু তাৰ মাজতে আজি এই 2025 চনত এনে এটা লোকাৰণ্য হৈছে এইটো তিৱাসকলৰ কাৰণে তিৱা জাতিৰ কাৰণে এটা গৌৰৱ আৰু আমি এখন পৰৱৰ্তী সময়তো আমাৰ এনেকুৱা হওক মই কামনা কৰিছোঁ আৰু চৰকাৰে যিটো পদক্ষেপ লৈছে তিৱা সাহিত্য সভাৰ পৰা তিৱা জোনবিল মেলাৰ বিষয়ে চৰকাৰে অন্ততঃ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে অন্তত পদক্ষেপ লৈছে তাৰ কাৰণে তেখেতসকলক ধন্যবাদ জনাইছোঁ নিশ্চয় এনেধৰণে আচলতে বিভিন্ন লোক আহিছে বিভিন্ন প্ৰান্তৰ পৰা লোক আহিছে যিহেতু জোনবিল মেলাৰ এক ঐতিহ্য আছে এক পৰম্পৰা আছে তাহানিৰে পৰা চলি আহিছে আৰু প্ৰায় 600 বছৰ পুৰণি এই গোভা দেওৰজাৰ যি জোনবিল মেলা সেই জোনবিল মেলা এই আজি অন্তিম দিন আৰু অন্তিম দিনা যি গোভা দেওৰজাৰ যিসকল বা বিষয়া সেই বা বিষয়াসকলে তেওঁলোকৰ যি কৰ সংগ্ৰহৰ পিছতেই সামৰণি পৰিব এগৰাকী বাইদেউ আছে বাইদেউ ক'ৰ পৰা আহিছে আমি সোণাপুৰৰ পৰা আহিছো প্ৰত্যেকবাৰে আহে নে এইবাৰে ফাৰ্ষ্ট আহিছো কেনেকুৱা লাগিছে ভাল লাগিছে আৰু কোন আহিছে আপোনাৰ লগত মোৰ লগত সেই বৌ আহিছে ভতিজা আহিছে মোৰ ল'ৰা আহিছে কিবা কিনিলে নে মেলাৰ কিনা মানে মই খৰাহী এটা কিনিলো তাৰপিছত এইযোৰ কিনিছো এনেকুৱা এযোৰ কিনিছো নাম ধৰিবৰ কাৰণে মেলা বুলি এইবোৰ কিনিবই লাগিব এটা চিন লৈ যাব লাগিব আৰু যথেষ্ট ভিৰ আমিতো পুৰা জামত ফাঁচি গৈছিলো এতিয়া আহিছো আৰু কোনোমতে ওলাই নিশ্চয় ধন্যবাদ জনাইছো এনেধৰণে দেখুৱাইছো আচলতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে এক প্ৰকাৰ জনসমুদ্ৰত পৰিণত হৈছে বুলি ক'ব লাগিব এই জোনবিলৰ বাকৰিত আৰু এনেধৰণে যি গোভা দেওৰজাৰ যি চাৰিভাই দেওশাল শিৱথানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভ হোৱা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ যি জোনবিল মেলা সেই জোনবিল মেলাৰ প্ৰথম দিনাই আচলতে উপস্থিত হৈছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতে মধ্য অসমৰ 22 গৰাকীকৈ
যি ৰাজভাট্টা প্ৰদান কৰিছিলে আৰু তাৰ পিছত যি জোনবিলত অনুষ্ঠিত হৈছিলে পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ যি বিনিময় প্ৰথা আৰু তাৰ পিছতে কুকুৰা যুঁজ সমূহীয়া মাছ ধৰা প্ৰথা আজি অন্তিম দিনা যি গোভা দেউৰজাৰ যি অৰমবিল সেই অৰমবিলত সমূহীয়া মাছ ধৰাৰ পিছতে মেলাথলীলৈ আগমন ঘটিছিলে গোভা দেউৰজাৰ দীপসিং দেউৰজাৰ লগতে ৰাজ পৰিষদ বৰ্গৰ আৰু তাৰ পিছতে এনেধৰণে গোভা ৰজাৰ নিৰ্দেশ ৰজাৰ যিসকল বা বিষয়া আছে তেওঁলোকে মেলাথলীৰ পৰা প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰাৰ পিছতে এই মুহূৰ্তত দেখাইছো যে এনেধৰণে আজি সামৰণি পৰিব জোনবিল মেলাৰ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।